নমস্কাৰ, মই দিগন্ত ভাটি। বন্ধুসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে এটা খুব ভাল খবৰ আহি পৰিছে আমাৰ হাতত। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে এটা বহুত ডাঙৰ খবৰ আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি এই ভিডিঅ'টো অংগনবাড়ী কৰ্মী আৰু সহায়িকাই যদি চাই আছে, ভালদৰে শুনক। আপোনালোকলৈ এটা স্মাৰ্টফোন আগবঢ়াব চৰকাৰে। শুনিছেনে? অংগনবাড়ী কৰ্মী আৰু সহায়িকাক চৰকাৰে এটা স্মাৰ্টফোন দিব, এণ্ড্ৰইড ফোন দিব। মানে কিহৰ কাৰণে দিয়া ব্যৱস্থা কৰিছে, মানে এতিয়া কিছুমানৰ মোবাইল নাই হয়নে? এতিয়া অফিচত ফটো দিব লাগে ল'ৰা ছোৱালীৰ, আৰু হোৱাটছএপত কিবা কিবি দিব লাগে। আজিকালিৰ যুগটো কেনেকুৱা, গতিকে সেই কথাটোকে ভিত্তি কৰি চৰকাৰে এটা বৰ ডাঙৰ সিদ্ধান্ত কৰিছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক এটা স্মাৰ্টফোন দিব তেওঁলোকে। যদি চৰকাৰে এই সিদ্ধান্তটো যদি সঁচাকৈ কৰিছে, তেতিয়াহ'লে এইটো খুব ভাল খবৰ। যদি আপোনালোকে বিশ্বাস কৰা নাই, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাই লওক, তেতিয়া আপোনালোকে বিশ্বাস কৰিব। ৯৯গৰাকী অংগনবাড়ী কৰ্মীক আমি স্মাৰ্টফোন বিতৰণ কৰিছোঁ। আমি এটা 2018 চনৰ পৰা যিটো ৰাষ্ট্ৰীয় পোষণ অভিযান চলি আছিল, এই পোষণ অভিযানৰ সকলো বস্তু আমি পোষণ ট্ৰেকাৰৰ জৰিয়তে বা এপৰ জৰিয়তে আমি আপলোড কৰিব লাগে। বহু কৰ্মী স্মাৰ্টফোন নাছিলে, গতিকে তেওঁলোকে এইবিলাক আপলোড কৰিবলৈ সুবিধা পাই থাকে। সেইটো কথা আগত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীলৈকে আমি একোটা মোবাইল ফোন দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। আৰু আজি নলবাৰী সমষ্টিত আমাৰ 499টা অংগনবাড়ী কেন্দ্ৰ আছে, আৰু প্ৰতিটো কেন্দ্ৰৰে কৰ্মীগৰাকীক আমি একোটা মোবাইল দিলোঁ। তেওঁলোকে এই মোবাইলৰ জৰিয়তে এটা এপ থাকিব, পোষণ ট্ৰেকাৰ এপটো থাকিব, আৰু এই এপৰ জৰিয়তে তেওঁলোকৰ এটেণ্ডেঞ্চ, তেওঁলোকৰ খোৱা খাদ্য বা ব্যৱস্থাসমূহ সকলো অনলাইনতে আপলোড কৰি থাকিব পাৰে। গতিকে ই এটা বৰ্তমান ব্যৱস্থাটোক আৰু ডেভেলপ কৰিব আৰু কমপ্লিটলি এটা স্বচ্ছতা আনিব। আৰু আমিও চেণ্ট্ৰেলি এই গোটেই বস্তুটো চাই থাকিব পাৰিম যে ক'ত কিমান ধৰণৰ মানে ল'ৰা ছোৱালী শিশুসকলৰ খোৱা খাদ্যৰ পৰা খেলা ধূলাৰ পৰা অন্যান্য সা সুবিধাসমূহ প্ৰকৃতাৰ্থত ব্যৱহৃত হৈ আছে। বহু অংগনবাড়ী কৰ্মীটো বেছি নাই, 2-4টা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বিভিন্ন সময়ত কোনোবা কেতিয়াবা ঢুকাইছে, কোনোবা হয়তো বেলেগ ব্যৱস্থাত গুচি গৈছে, তেনেকৈ 2-4টা খালী আছে। কিন্তু মোটামুটিকৈ আৰু এইটোও হৈছে আমাৰ বহু অংগনবাড়ী কেন্দ্ৰ আমি এমালগেমেশ্যন কৰিছোঁ, যে এটা অংগনবাড়ী কেন্দ্ৰক আনটোৰ লগত লগ লগাই দিছোঁ, কাৰণ কেন্দ্ৰবিলাকত ল'ৰা ছোৱালী নাই। তাৰপিছত সেই এমালগেমেশ্যন কৰাৰ ফলত কিন্তু আমি কাৰো চাকৰি নোহোৱা হোৱা নাই। হয়তো ইয়াতো এগৰাকী আছিল, তাতো এগৰাকী, দুয়োগৰাকী একেলগে কাম কৰিছে, তেনেকৈ কৰিছোঁ। আৰু এতিয়ালৈকে আমি নলবাৰী সমষ্টিৰ 71টা অংগনবাড়ী কেন্দ্ৰ আমি মডেল অংগনবাড়ীলৈ উন্নত কৰিলোঁ। ইয়াৰ পিছত আমাৰ লক্ষ্য হ'ল যে 499টাই মডেল কৰিব লাগে। ষ্টেপ বাই ষ্টেপ আমি কৰি গৈ আছোঁ। আৰু 25 লাখ। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো দেখিলে, আৰু এই ভিডিঅ'টো যদি সঁচা হয়, আৰু হিমন্ত বিশ্ব শৰ্মা মামাই যদি এই মানুহখিনিক, এই কৰ্মচাৰীখিনিক যদি সঁচাকৈ যদি এটা এণ্ড্ৰইড ফোন দিয়ে, তেতিয়াহ'লে খুব ভাল কথা। আৰু এটাই অনুৰোধ কৰিম যে এই ভিডিঅ'টো সঁচা হয় আৰু এওঁলোকক যাতে এটা মোবাইল ফোন দিয়ে, মই মামাক এইটো অনুৰোধ কৰিম। গতিকে আপোনালোকৰ ভিডিঅ' যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ ভিডিঅ'টোলৈ নতুনকৈ আছে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।